দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ মন্ত্ৰী হ'ল অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী। এই দৃশ্য মন কৰক, নিজ চেম্বাৰত প্ৰৱেশ কৰিছে অতুল বৰাই। বহু আকাংক্ষিত মন্ত্ৰীৰ আসনখনত বহিছে অতুল বৰা। অতুল বৰা বহাৰ লগে লগে তেওঁৰ কাষলৈ আগবাঢ়ি আহিছে কাৰ্যালয়ৰ কৰ্মচাৰীসকল। অতুল বৰাক উপহাৰ স্বৰূপে আগবঢ়াই দিছে ফুলৰ থোপা এটা, ডিঙিত পিন্ধাইছে গামোচা। অতুল বৰা সন্তুষ্ট। অতুল বৰা পুনৰ মন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হ'ল। এইবাৰ এই দৃশ্য মন কৰক, এয়া কেশৱ মহন্ত। কেশৱ মহন্তৰ মন্ত্ৰীৰ আসনত বহিছে। বহুদিন ধৰি মন্ত্ৰীৰ আসনত বহিব পৰা নাছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মন্ত্ৰীৰ আসন এৰিছিল কেশৱ মহন্তই। এতিয়া কেশৱ মহন্তক গামোচাৰ পিছত গামোচা পিন্ধোৱা আহিছে। কেশৱ মহন্তৰ টেবুললৈ মন কৰক, গামোচা এখন দুখন অজস্ৰ গামোচা। আচলতে কেশৱ মহন্ত মন্ত্ৰী হোৱাৰ লগে লগে ঠিকাদাৰ আগবাঢ়ি আহিছে। কেশৱ মহন্তক পিন্ধোৱা হৈছে গামোচা। কেৱল এয়ে নহয়, কেশৱ মহন্তৰ চেম্বাৰত দেখা গৈছে মিঠাই বিতৰণ, কেক বিতৰণ। সাংবাদিক তথা উপস্থিত ঠিকাদাৰ তথা কৰ্মচাৰীসকলৰ মাজত কেক বিতৰণ কৰা হৈছে, মিঠাই বিতৰণ কৰা হৈছে। কোনে মিঠাই আনিলে কোনে কেক আনিলে ধৰিব পৰা নাই। সকলো সন্তুষ্ট, কিয়নো কেশৱ মহন্ত পুনৰ মন্ত্ৰী হৈছে। কেশৱ মহন্তই পুনৰ ডিঙিত গামোচা পিন্ধি মন্ত্ৰীৰ আসনত বহিছে। অতুল বৰা কেশৱ মহন্তৰ ডিঙিত গামোচা কিয়? কি ডাঙৰ কাম কৰিলে অগপৰ দুই শীৰ্ষ নেতাই? পুনৰ মন্ত্ৰিত্ব পোৱাৰ বাবেই গামোচা নেকি? অসমৰ ৰাইজে পুনৰ গামোচা পিন্ধাটো বিচাৰিছিল নে? ইতিমধ্যে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব লোৱাক কেন্দ্ৰ কৰি ছ'চিয়েল নেটৱৰ্কিং ছাইটত ব্যাপক সমালোচনা হৈছে। কিন্তু অতুল বৰা, কেশৱ মহন্ত বা ফণীভূষণ চৌধুৰীয়ে কি কৰে? নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেপিৰ পৰা আঁতৰি আহিছিল অগপ। পঞ্চায়ত নিৰ্বাচনো অকলে খেলিছিল, কিন্তু ফলাফল শূন্য। যিসকল তথাকথিত সংখ্যাগুৰুৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল, কিন্তু দেখা গ'ল সেইসকল লোকেই পঞ্চায়ত নিৰ্বাচনত পূৰ্ণদমে ভোট দিলে বিজেপি। সেয়েহে এইবাৰ আপোচ কৰিবলৈ বাধ্য হৈছে অগপ নেতৃত্ব। আপোচ কৰি পুনৰ মন্ত্ৰীসভাত সোমাইছে অসম গণ পৰিষদৰ প্ৰতিনিধি। ৰাম মাধৱৰ মধ্যস্থতাত মঙলবাৰে নিশা অগপ বিজেপিৰ মিত্ৰতা। বুধবাৰে পুৱা অগপ বিধায়কৰ দিছপুৰত মিলন। বিধায়কসকলক মুখ্যমন্ত্ৰীৰ চাহ খাবলৈ আমন্ত্ৰণ। লগে লগে ৰাওনা মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ। এয়া দিছপুৰৰ দৃশ্য। পুৱাৰ ভাগত অসম গণ পৰিষদৰ বিধায়কসকল আহি দিছপুৰৰ বিধানসভাত উপস্থিত হয়। পৰৱৰ্তী সময়ত বিভিন্নজনে বিভিন্ন গাড়ী লৈ ৰাওনা হয় মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ। এয়া অসম গণ পৰিষদৰ বিধায়কৰ কনভয়। আটাইকেইজন বিধায়ক ৰাওনা হৈছে মুখ্যমন্ত্ৰীৰ বাসগৃহত। মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ভিতৰত এইদৰে সৰ্বানন্দ সোণোৱালৰ কাষত দেখা গ'ল অতুল বৰা, কেশৱ মহন্ত তথা অগপৰ অন্যান্য নেতাক। উপস্থিত আছিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাস। তেওঁলোকৰ মাজত কিছু সময় আলোচনা হ'ল। আলোচনাৰ বিষয়বস্তু দুই পক্ষই আগতীয়াকৈ জানে, মাত্ৰ আনুষ্ঠানিকতাহে। এই আলোচনাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই সকলো ঘোষণা কৰিলে। কালি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়াৰ উপস্থিতিত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট, আমি তিনিওটা দলে লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপক্ষে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ আকৌ এবাৰ প্ৰধানমন্ত্ৰী হওক তেনে এক আগ্ৰহেৰে সৈতে আমি লোকসভা নিৰ্বাচনত যুটীয়াভাৱে তিনিওটা দলে অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। স্বাভাৱিকভাৱে যেতিয়া অসম গণ পৰিষদ দল BPF আৰু বিজেপি দলে একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, সেয়ে এটা স্বাভাৱিক পৰিণতি যে গণ পৰিষদ দলৰ তিনিওজন মন্ত্ৰীয়ে নিজ নিজ দায়িত্ব গ্ৰহণ কৰাৰো প্ৰয়োজনীয়তা আছে। ৰাম মাধৱ ডাঙৰীয়াই কালি গণ পৰিষদ দলৰ তিনিওজন মন্ত্ৰীকে আগ্ৰহ প্ৰকাশ কৰিছিল
যে তেওঁলোকে মন্ত্ৰী পৰিষদত সোনকালে পুনৰ যোগদান কৰিব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম গণ পৰিষদ বিধায়িনী দলক ৰাতিপুৱা চাহ একাপ খাবৰ কাৰণে আমন্ত্ৰণ জনাইছিলে আৰু সেই আলোচনাৰ কালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰামৰ্শ দিছে যে আজিৰ ভিতৰতে যাতে অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই নিজ দায়িত্ব পুনৰ গ্ৰহণ কৰে। কেব সংক্ৰান্তত বিজেপিৰ স্থিতি সলনি হ'ব নেকি? কেবৰ বিৰোধিতা কৰা অগপৰ নতুন স্থিতি কি হ'ব? চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ওপৰত বিজেপিৰ যিটো সিদ্ধান্ত সেইটো আমাৰ জনসংঘৰ দিনৰ পৰাই আছে আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ওপৰত আমি আমাৰ স্থিতি কিবা নতুনকৈ ৰিভিউ কৰাৰ প্ৰয়োজনীয়তা নাই। অসম আৰু ভাৰতৰ মানুহে জানে যে চিটিজেনশ্বিপ বিলৰ ওপৰত বিজেপিৰ ষ্টেণ্ড কি। গণ পৰিষদ দলৰো চিটিজেনশ্বিপ বিলৰ ওপৰত এটা ষ্টেণ্ড আছে যে আমি চিটিজেনশ্বিপ বিলৰ ওপৰত বিজেপিৰ এইটো ষ্টেণ্ড, গণ পৰিষদৰ এইটো ষ্টেণ্ড। আমাৰ দুয়োটা দলৰ মাজত এইটো সিদ্ধান্ত হৈছে যে যিহেতু আমি 2 মাহ 3 মাহ আৰু সময় পাম, নতুন চিটিজেনশ্বিপ বিল আহিলে নতুন সংসদতে আহিব, এই সময়ছোৱাৰ ভিতৰত আমাৰ মাজত যিবিলাক কথা বতৰা আমি পাতিম, চিটিজেনশ্বিপ বিলৰ কথাও পাতিম, কেনেকৈ অসমৰ স্বাৰ্থ সুৰক্ষিত হ'ব পাৰে বা বিলখনত আৰু কিবা নতুনকৈ কিবা আমি সন্নিৱিষ্ট কৰিব পাৰোঁ নেকি, যাৰ দ্বাৰা অসমৰ মানুহে নিজক সুৰক্ষিত অনুভৱ কৰে বা আন কিবা উপায় আছে নেকি, এই কথাবিলাক আমি দুয়োটা দলে দলীয় মঞ্চত আমি আলোচনা কৰি গৈ থাকিম। কিন্তু আজিৰ মুহূৰ্তত বিজেপি দলে নিজৰ সিদ্ধান্তত অটল আছে আৰু গণ পৰিষদ দলৰ পৰাও এইটো আমি বিচৰা নাই যে আপোনালোকে নিজৰ সিদ্ধান্ত পৰিৱৰ্তন কৰক। বহুদিনৰ বিৰতিৰ অন্তত একেলগে দেখা গ'ল বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু অগপৰ সভাপতি অতুল বৰা। এটা সময়ত ইজনে সিজনক ঘনে ঘনে আক্ৰমণ কৰিছিল, কিন্তু এতিয়া পুনৰ মিল ঘটিল অগপ আৰু বিজেপি আৰু সন্মিলিতভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে দুয়োজন নেতাই। জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আৰু মই নিজে আমাৰ দলৰ তৰফৰ পৰা একেলগে সমগ্ৰ অসমৰ কৰ্মীসকলক কোনো এটা স্থানত সুকীয়া স্থানত লোকসভা সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত লগ ধৰি তাৰপিছত আমি জিলালৈ যাম বা সমষ্টিলৈ যাম। গতিকে তেনেধৰণে আমি এটা বুজা পৰা যাতে হয় আৰু সেই বুজা পৰা যাতে আমি প্ৰতিদ্বন্দ্বীক প্ৰতিহত কৰিব পাৰোঁ তেনে এটা পৰিৱেশ সৃষ্টিৰ কাৰণে দিহা পৰামৰ্শ দিছে আৰু আমি সেইমতে আমি আগবাঢ়িম। যাতে ছুপাৰ পাৰ কৰিব পাৰোঁ, আমি যাতে গুৰুৰাষ্ট্ৰ হিচাপে যাতে সমগ্ৰ বিশ্বত যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকৰ পৰামৰ্শৰ আধাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে যি পৰামৰ্শ দিছে, অসম গণ পৰিষদৰ লগত একেলগে কাম কৰাৰ আমাক এটা পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শৰ লগত আমাক আনকি উদাহৰণসহ বুজাইছিলে যে আমি ভাৰতীয় জনতা পাৰ্টী আৰু শিৱসেনাৰ মাজতো বহুত সংঘাত আছে, কিন্তু সংঘাত থাকিলেও আমি কিন্তু একেলগে এইবাৰ তাত মহাৰাষ্ট্ৰতো আমি একেলগে নিৰ্বাচন খেলিম। কিন্তু ইয়াততো আমাৰ সংঘাত একোৱে নাই, ইয়াতে খালি এটা বিষয় লৈ পেলাই আছিলে, আইডিঅ'লজিকেল এটা বিষয় লৈ পেলাই, যিটো নেকি কেব লৈ পেলাই। আৰু কেব লৈ পেলাই যিহেতু আগন্তুক দিনত কেবৰ যি আমাৰ প্ৰতিশ্ৰুতি ৰাইজক দিয়া আছিলে, জন্মলগ্নৰ পৰা আছে, আজিও আছে, আগলৈ থাকিব। আৰু তাত যিখিনি আমাৰ সংশোধন বা তাত যিখিনি বিভিন্ন ধৰণৰ জটিলতা থকা বুলি যদি কোনোবাই প্ৰয়োজন অনুভৱ কৰে, তেতিয়া আগন্তুক দিনত আমি আলোচনাৰ মাধ্যমেৰে আমি কেবক লৈ পেলাই জটিলতা দূৰ কৰাৰ সিদ্ধান্ত আমি লৈছোঁ। অগপ বিজেপিৰ এই মিত্ৰতা আচলতে জাতিটোৰ প্ৰতি বিশ্বাসঘাতকতা নেকি? জাতিটোৱে এই মিত্ৰতা বিচৰা নাছিল নেকি? নে ৰাজনৈতিক কাৰণত এনে আপোচ কৰিবলৈ বাধ্য হ'ল অগপ অথবা বিজেপি? ইয়াৰ উত্তৰ নিৰ্বাচনী ফলাফলৰ অন্ততহে পোৱা যাব। ব্যুৰ ৰিপৰ্ট DY365।